নগাঁৱত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ উঠে নগাঁও জিলা বিজেপি সোমবাৰে গোলাঘাট মুখ্যমন্ত্ৰীৰ বাসনত কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাক লৈ বিজেপিৰ প্ৰতিবাদ গৌৰৱ গগৈ মুৰ্দাবাদ কংগ্ৰেছ হাই হাই ধ্বনিৰে উত্তাল কৰি তোলে নগাঁও চহৰ যোৱাকালি আপোনালোকে গম পাইছে গোলাঘাটলৈ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় গৈছিল তাতে কংগ্ৰেছৰ ফালৰ পৰা অটপালি গুণ্ডাগৰ্দি কৰি পেলাই বটল দলিয়াইছে আমাৰ মুখ্যমন্ত্ৰী কনভয়লৈ তেওঁলোকে গম পাইছে তেওঁলোকে শংকিত হৈছে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ নামখিনিক লৈ পেলাই আৰু আমি শংকিত একেবাৰে নহয় আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ লগত সকলো ৰাইজ আছে আৰু কংগ্ৰেছৰ লগত কোনো নাই সেইকাৰণে শংকিত হৈ পেলাই ভয়তে তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়লৈ আমাৰ বটল দলিয়াইছে ৰাইজক কেইবাটাও ডাঙৰ উপহাৰ কালি দিছে আৰু সেই উপহাৰ দিয়া বিভিন্ন কাৰ্যসূচীসমূহৰ মাজতে এটা কাৰ্যসূচী আছিল ইনডোৰ ষ্টেডিয়াম ভিজিট সেই ইনডোৰ ষ্টেডিয়ামলৈ যাওঁতে কংগ্ৰেছ দলৰ কৰ্মীসকলে তাত কেইজনমান 20-25 জন মানে গোট খাই পেলাই তেওঁলোকে তাত কংগ্ৰেছ ভৱনৰ কেম্পাছৰ ভিতৰতে শ্লোগান দি আছিল আৰু তাৰ পৰা তেওঁলোকে বটল দলিয়াইছে মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ত এইটো এটা অতি নিন্দনীয় কথা বুলি ক'ব লাগিব আগে পিছে কেতিয়াও অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ ঘটা আমি দেখা নাই ইভেন মানে এই পঁচাশীটো আমি দেখা নাই এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী কনভয়ৰ ওপৰত মানে এনে ধৰণৰ মানে প্ৰথমবাৰৰ বাবে হৈছে আৰু আমি নিন্দা কৰিছো কংগ্ৰেছ আচলতে তেওঁলোক একেবাৰে তেওঁলোকৰ মানে নীতি আদৰ্শক তেওঁলোকে জলাঞ্জলি দি পেলাই তেওঁলোকে সম্পূৰ্ণৰূপে মানে এইটো হতাশগ্ৰস্ততাৰ অন্যতম উদাহৰণ বুলি ক'ব লাগিব তেওঁলোকে অকল সংবিধান ৰক্ষাৰ কথা কয় কিন্তু সংবিধান যে তেওঁলোকে নামানে তেওঁলোক যে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে তেওঁলোকে গণতন্ত্ৰ মূল্যবোধক যে সন্মান নিদিয়ে সেই কথাটোৱে প্ৰমাণ হৈছে নিশ্চয় গোলাঘাট কংগ্ৰেছৰ আজি কাৰ্যালয় সন্মুখৰ পৰা মুখ্যমন্ত্ৰী কনভয়ৰ ওপৰত যিধৰণে বটল নিক্ষেপ কৰি আক্ৰমণ কৰিব চেষ্টা কৰিছিলে আমি ধিক্কাৰ দিছোঁ কংগ্ৰেছৰ এইটোৱে হৈছে সংস্কৃতি আমি যোৱা সময়তে দেখা পাইছিলোঁ যিধৰণে কংগ্ৰেছে তেওঁলোকৰ চৰকাৰ যেতিয়া আছিলে শাসন কালত কি ধৰণে তেওঁলোকে অত্যাচাৰ কৰিছিলে নগাঁওবাসী ৰাইজৰ সাক্ষী এইবিলাক কথা গতিকে সেই যিটো অপশাসন ৰাইজে কিন্তু পাহৰা নাই আৰু তেওঁলোকে এতিয়া ক্ষমতাত নাই এগৰাকী মুখ্যমন্ত্ৰী যিধৰণে জনপ্ৰিয় মুখ্যমন্ত্ৰী অসমৰ জাতি ভাতি আজি আমাৰ জাতি মাতি ভেটি ক্ষেত্ৰত কাম কৰি গৈছে আৰু প্ৰতিটো মুহূৰ্তত অসমৰ ৰাইজে মানে কাম কৰি গৈছে ৰাইজে দেখা পাইছে আৰু সেইগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী গাড়ীৰ ওপৰত যিটো তেওঁলোকৰ আজি আক্ৰমণ কৰিব চেষ্টা কৰিছে তেওঁলোকৰ হৈছে কি এইটো তেওঁলোকৰ মানে যিটো চৰকাৰে ক্ষমতাত নাই তাৰবাবে তেওঁলোকে কি কৰিলে ক্ষমতাত আহিব মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত তেওঁলোকৰ এই যিটো এটা চাব গ'লে যিটো এটা অহিংসা বা তেওঁৰ যিটো জনপ্ৰিয়তা তাত তেওঁলোকে